আমাৰ লখিমপুৰত কোনো ব্যক্তিয়ে ইয়াত ভবা নাছিলে এই লখিমপুৰ ডিষ্ট্ৰিক্টত এখন মেডিকেল কলেজ হ'ব। মেডিকেল কলেজখন হোৱাৰ পৰা আগৰ যি চিকিৎসা আছিলে, এতিয়া চিকিৎসাৰ সেই যিটো আগৰণুৱা চিকিৎসা, আগৰ যিটো আমাৰ লখিমপুৰ যিখন মেডিকেল আছিলে, সেই মেডিকেলত আগতে সেইখিনি সা সুবিধা পোৱা নাছিলে। কেঞ্চাৰ মেডিকেল এতিয়া আমাৰ গাঁৱতে আজিকালি বহুত প্ৰাদুৰ্ভাৱ পৰিছে। কেঞ্চাৰ যিটো বেমাৰ, সেই কেঞ্চাৰ বেমাৰ যিটো প্ৰাদুৰ্ভাৱ পৰিছে, তাৰ পৰিৱৰ্তে লখিমপুৰত যিটো আছুতীয়াকৈ যিখন আমাৰ চৰকাৰে কেঞ্চাৰ মেডিকেল আমাৰ স্থাপন কৰিছে, সেই তাত এতিয়া আমাৰ গাঁৱতো আছে 2-3জন ব্যক্তি ভৰিষ্ণল গাঁৱতো সেই বাহিৰলৈ যাবলগীয়া হোৱা নাই। এই লখিমপুৰতে যিহেতু তেওঁলোকে চিকিৎসা পাইছে, উন্নত চিকিৎসা পাইছে, তেওঁলোকে সেইমতে চিকিৎসা প্ৰদান কৰিছে আৰু তেওঁলোকে আৰোগ্য হৈছে। এতিয়া আগন্তুক যিসকল যুৱক বা যুৱতী লেবৰেটৰী উইথ চিটি স্কিন আৰু ৰেডিঅ'লজি চিকিৎসক যিসকল টেকনিচিয়ান আৰু চিকিৎসক কৰি আছে, তেওঁলোকে এতিয়া লখিমপুৰত মেডিকেল কলেজ হোৱাৰ লগে লগে তেওঁলোকে বহুত সা সুবিধা আগন্তুক দিনত তেওঁলোকে নিশ্চয় কিবা এটা পাব। কলেজৰ পৰাও পাম, চিকিৎসকো পাম আৰু টেকনিচিয়ান যিসকলে টেকনিচিয়ান কৰি আহিছে তেওঁলোকেও ইয়াতে এংগেজ হ'ব পাৰিব। চৰকাৰখনে যিটো সবল প্ৰচেষ্টাই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো একক প্ৰচেষ্টাৰে যিখিনি কৰ্মত গতানুগতিক আগবাঢ়ি গৈছে, তেওঁ সেই প্ৰচেষ্টাক আমি গ্ৰাম্য সমাজৰ ফালৰ পৰা তথা গাছ লেভেলৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।